সাংবাদিক বন্ধুসকল, খন্তেক সময় আগতে আমাৰ অসম চৰকাৰৰ আজিৰ কেবিনেটৰ সমাপ্তি হ'ল আৰু আজি কেবিনেটত কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। আপোনালোকে জানে যে আমি গুৱাহাটীত আৰবান ৱাটাৰ বডিসমূহ প্ৰিজাৰ্ভ কৰিবৰ কাৰণে আৰবান ৱাটাৰ বডি প্ৰিজাৰ্ভেশ্যন এক্ট আনিছোঁ, যাৰ জৰিয়তে গুৱাহাটীৰ আৰবান ৱাটাৰ বডিবিলাক প্ৰিজাৰ্ভ কৰি আহিছে। ঠিক তেনেদৰে আজি অসমতো আসাম আৰবান ৱাটাৰ বডিজ প্ৰিভেনশ্যন এণ্ড কনজাৰ্ভেশ্যন ৰুল যিখন এক্ট আহিছিল তাৰ ৰুল 2025 আজি অসম কেবিনেটে এপ্ৰুভ কৰিছে আৰু তাৰ ফলত এতিয়া আমি জিলা আয়ুক্তসকলৰ লগত আলোচনা কৰি আমাৰ যিখিনি আমাৰ মাষ্টাৰ প্লেন এৰিয়া আছে, মাষ্টাৰ প্লেন এৰিয়াত যিবিলাক নেচাৰেল ৱাটাৰ বডিজ আছে সেই ৱাটাৰ বডিসমূহ প্ৰিজাৰ্ভ কৰিবৰ কাৰণে বা সেই ৱাটাৰ বডিসমূহ সম্পূৰ্ণৰূপে সংৰক্ষিত কৰিবৰ কাৰণে এই ৰুলৰ দ্বাৰা ব্যৱস্থা কৰা হ'ব আৰু আজি এই ৰুলটো অসম কেবিনেটে এপ্ৰুভ কৰিছে। মই ভাবো যে বিভিন্ন সৰু সৰু টাউনবিলাকত বা সৰু সৰু আৰবান এৰিয়াবিলাকত যি ধৰণৰ কৃত্ৰিম বানপানী বা পানী ওলাই যোৱা বা নেচাৰেল চেনেলবিলাক বা ৱাটাৰ বডিবিলাক বন্ধ হৈ যোৱা মানে যিটো সমস্যা হৈছিল, এই সমস্যাটো আগত ৰাখিয়ে আসাম আৰবান ৱাটাৰ বডিজ প্ৰিভেনশ্যন এণ্ড কনজাৰ্ভেশ্যন এক্ট অনা হৈছিলে আৰু এই এক্টৰ আজি ৰুলটো এপ্ৰুভ কৰা হ'ল আৰু কেনেধৰণে কৰা হ'ব এই ৰুলত থাকিব আৰু সেইমতে আয়ুক্ত ডাঙৰীয়াৰ পৰা যিবিলাক আমাৰ সম্পূৰ্ণ মানে আনডিস্পুটেড ৱাটাৰ বডি আছে সেইখিনি ইমিডিয়েটলি লিষ্ট কৰি সেই ৱাটাৰ বডিবিলাক সংৰক্ষণৰ কাৰণে ব্যৱস্থা কৰা হ'ব। এইটো প্ৰথম সিদ্ধান্ত লোৱা হৈছিলে। তাৰ লগে লগে আজি কেবিনেটে এটা অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এটা ঐতিহাসিক সিদ্ধান্ত লৈছে যে অসমৰ আমাৰ মিউনিচিপালিটি এমপ্লয়ীবিলাকৰ প্ৰভিন্সিয়েলাইজ হৈ বহুদিন ধৰি তেওঁলোকৰ আলোচনা চলি আছিল, বিভিন্ন ধৰণৰ তেওঁলোকৰ আবেদনো আছিল আমাৰ ওচৰত আৰু আজি অসম কেবিনেটে দ্য আসাম মিউনিচিপালিটি এমপ্লয়িজ প্ৰভিন্সিয়েলাইজ বিল 2025 এপ্ৰুভ কৰিছে। গতিকে এই আইনখনৰ জৰিয়তে আসাম মিউনিচিপালিটি এমপ্লয়িজ প্ৰভিন্সিয়েলাইজ বিল 2025 ইয়াৰ জৰিয়তে 2013 চনৰ 4 ছেপ্টেম্বৰৰ আগত যিসকল মিউনিচিপালিটি এমপ্লয়ী জইন কৰিছিল তেওঁলোকৰ চাকৰিসমূহ প্ৰভিন্সিয়েলাইজ কৰা হ'ব। গতিকে সেই সংখ্যাটো হ'ল 1046 জন এমপ্লয়ী। তেওঁলোক 71খন মিউনিচিপালিটি বা আমাৰ বিভিন্ন নগৰ নিগমত থকা এই ধৰণৰ 71খন মিউনিচিপাল বৰ্ডত থকা 1046 গৰাকী এমপ্লয়ী আজি চাকৰিসমূহ প্ৰভিন্সিয়েলাইজ কৰা হ'ল। গতিকে এইটো আজিৰ কেবিনেটৰ এটা ঐতিহাসিক সিদ্ধান্ত যে বহুদিন ধৰি মিউনিচিপাল এমপ্লয়ীসকলৰ দৰমহা বা বিভিন্ন অসুবিধাত আছিল, তেওঁলোকে তেওঁলোকৰ চাকৰিটো প্ৰভিন্সিয়েলাইজ কৰিবৰ কাৰণে কৈ আছিলে আৰু আজি আমি আপোনালোকক জনাবলৈ পাই গৌৰৱ অনুভৱ কৰিছো যে আজিৰ কেবিনেটে দ্য আসাম মিউনিচিপালিটি এমপ্লয়িজ প্ৰভিন্সিয়েলাইজ বিল 2025 অনুমোদন দিছে আৰু এই এমপ্লয়িজ বিলৰ জৰিয়তে 4 ছেপ্টেম্বৰ 2013 আগত যোগদান কৰা সকলো মিউনিচিপালিটি এমপ্লয়ী ইয়াৰ সংখ্যাটো হ'ল 71খন মিউনিচিপাল বৰ্ডত টোটেল 1046 গৰাকী এমপ্লয়ৰ চাকৰি ৰেগুলাৰ হ'ব আৰু তেওঁলোকে গভৰ্ণমেণ্ট চাকৰি বা চৰকাৰী চাকৰি হিচাপে তেওঁলোকক প্ৰভিন্সিয়েলাইজ কৰা হ'ব আৰু তেওঁলোক এতিয়া আসাম মিউনিচিপাল ডাইৰেক্টৰ অফ মিউনিচিপাল এডমিনিষ্ট্ৰেশ্যনৰ আণ্ডাৰত তেওঁলোকৰ চাকৰি হ'ব আৰু তেওঁলোক ট্ৰেন্সফাৰ কৰিব বা তাত প্ৰথমতে আমি তেওঁলোকক সেই মিউনিচিপালিটিতে যদি কাম ঠিকে আছে তাত থাকিব, নহ'লে আমি বিভিন্ন মিউনিচিপালিটি গোটেই মিউনিচিপাল প্ৰশাসন ব্যৱস্থাটো পৌৰ নিগমৰ প্ৰশাসন ব্যৱস্থাটো যাতে এটা সুন্দৰ ব্যৱস্থালৈ আনিব পাৰি সেই ধৰণে আজি এমপ্লয়ীসকলৰ প্ৰভিন্সিয়েলাইজ এক্টত অনুমোদন দিয়া হৈছে আৰু ইয়ে মই ভাবো যে অসমৰ পৌৰ সংস্কাৰৰ ক্ষেত্ৰত বা পৌৰ প্ৰশাসনসমূহ শক্তিশালী কৰাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা পাব। পৌৰসভাৰ পৌৰ নিগম দুইটা পৌৰসভা আৰু পৌৰ নিগম দুইটাই পৌৰসভা আৰু পৌৰ নিগমত থকা যিসমূহ 2013 চনৰ 4 ছেপ্টেম্বৰৰ আগতে দিয়া হৈছিল, কাৰণ তাৰপিছত তেওঁলোকে নিয়মমতে দিব নোৱাৰে। তাৰ এফাবিয়ে বেংক আহিছিল, এফাবিয়ে বেংক অহাৰ পিছত কোনোবাই যদি দিছেও সেইখিনি বেআইনী হৈ গৈছে। গতিকে আইনগতভাৱে তেওঁলোকৰ লগত বিভিন্ন সময়ত আমি আলোচনাও কৰিছিলো আৰু তেখেতসকলে এইটো বিচাৰিছিল যে 2013 চনৰ 4 ছেপ্টেম্বৰৰ আগত যিখিনি দিয়া হৈছিল সেই গোটেই 1046 গৰাকী 71খন পৌৰ
আমাৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সুন্দৰভাৱে চলাবৰ কাৰণে যিখন ষ্টেটু থাকে ষ্টেটুখন আজি এপ্ৰুভ কৰিছে গতিকে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ সুন্দৰ পৰিচালনাৰ বাবে ৰেগুলাৰ ষ্টেটুখন আজি কেবিনেটে এপ্ৰুভেল কৰে আজি কেবিনেটে আৰু এটা সিদ্ধান্ত লৈছিলে যে আছামিজ লেংগুৱেজ টিচাৰ যিসমূহ বিভিন্ন ঠাইত আছে অসমীয়া মিডিয়াম বা বেলেগ বেলেগ মিডিয়ামৰ স্কুলবিলাকত তেওঁলোকৰ চাকৰিৰ ক্ষেত্ৰত কাৰণ কিছুমান এনেকুৱা আছে যে বিভিন্ন অন্যান্য মিডিয়ামৰ স্কুলত অসমীয়া লেংগুৱেজ টিচাৰ আছে তেওঁলোকৰ ইকুইভেলেণ্ট বা একেই ডিগ্ৰী টিচাৰ কিন্তু তেওঁলোকৰ কেডাৰটো একে নোহোৱাৰ কাৰণে তেওঁলোকে ইয়াৰ পৰা তালৈ যোৱাত বা ক'ৰবাত নালাগা ঠাইতো তেওঁলোকে থাকিব লগা হৈছিল এই গোটেইখিনি ষ্টুডেণ্টৰ ছাত্ৰ ছাত্ৰীৰ ডিমাণ্ডৰ প্ৰতি লক্ষ্য ৰাখি বা ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই আছামিজ লেংগুৱেজ টিচাৰসমূহক একেটা কেডাৰলৈ অনা হৈছে যাতে তেওঁলোকক বিভিন্ন স্কুলৰ পৰা য'ত প্ৰয়োজন নাই তাৰ পৰা যাতে প্ৰয়োজনীয় স্কুললৈকে আনিব পৰা যায় আজিৰ কেবিনেটে আসাম পাব্লিক ডিষ্ট্ৰিবিউচন অফ আৰ্টিকল এমেণ্ডমেণ্ট অৰ্ডাৰ 2025 এপ্ৰুভ কৰে অনুমোদন দিয়ে আৰু ইয়াৰ জৰিয়তে আগতে যিবিলাক আমাৰ সমবায় মানে আমাৰ ফেয়াৰ প্ৰাইচ শ্বপ আছিল সুলভ মূল্যৰ দোকান আছিল এই সুলভ মূল্যৰ দোকানৰ ৰিনুৱেলবিলাক 3 বছৰৰ ওপৰত হৈছিল এতিয়া 3 বছৰতে 5 বছৰলৈ একেলগে 5 বছৰ ৰিনুৱেল কৰিবলৈ 5 বছৰৰ ওপৰত ৰিনিউৱেল কৰিলে হ'ল আৰু ইয়াৰ যিটো ৰিনিউৱেল ফিজ আগতে 45 টকা আছিল 5 বছৰৰ কাৰণে 75 rupees কৰা হৈছে আৰু তেওঁলোকৰ ৰিনিউৱেল এতিয়া আগতে 3 বছৰৰ কৰিব লাগিছিল এতিয়া ফেয়াৰ প্ৰাইচ শ্বপবিলাক বা সুলভ মূল্যৰ দোকানীবিলাকৰ এটা সুবিধা হ'ব তো 5 বছৰলৈ তেওঁলোকে ৰিনিউৱেল কৰিব নালাগে 5 বছৰ পিছতে ৰিনিউৱেল কৰিব লাগে এতিয়া ৰিপিট কৰিব আছে আকৌ এবাৰ ৰিপিট কৰিব আজিৰ কেবিনেটে আমাৰ যিসমূহ সুলভ মূল্যৰ দোকান আছে এই সুলভ মূল্যৰ দোকানবিলাকৰ আগতে নৱীকৰণ 3 বছৰৰ মূৰত কৰিব লাগিছিল প্ৰত্যেক সুলভ মূল্যৰ দোকানে আজিৰ কেবিনেটে আসাম পাব্লিক ডিষ্ট্ৰিবিউচন আৰ্টিকল এমেণ্ডমেণ্ট অৰ্ডাৰ 2025 অনুমোদন দিয়ে যাৰ জৰিয়তে এতিয়া সুলভ মূল্যৰ দোকানসমূহে 3 বছৰতে 5 বছৰৰ মূৰতে নৱীকৰণ কৰিব লাগে আজি অসম কেবিনেটে আসাম ভেলু এডেড টেক্স এমেণ্ডমেণ্ট ৰুল 2025 কো অনুমোদন দিয়ে যাৰ ফলত অসমত কিছুমান এনেকুৱা সামগ্ৰী আছে যে যিবিলাক সামগ্ৰীৰ বাহিৰৰ ষ্টেটৰ পৰা টেক্সৰ কৰ ফাঁকি দিবৰ কাৰণে আনি ষ্ট'ৰ কৰে কৰ ফাঁকি দিবৰ কাৰণে এইবিলাক ব্যৱহাৰ কৰে এনেকুৱা ধৰণৰ কথাবিলাকত এটা নীতি শৃংখলাবদ্ধ নীতি আনিবৰ কাৰণে এই ৰুলটোক আজি এমেণ্ডমেণ্ট কৰিছে যাতে এই ধৰণৰ কামবিলাক যিবিলাক ইউজৰ কাৰণে কোনোবা বেলেগ ষ্টেটত টেক্স কম বস্তু ল'ব পাৰিব কিন্তু সেই বস্তুটো নিজৰ ষ্টেটলৈ বিক্ৰীৰ কাৰণে লৈ আহি বিক্ৰী কৰা যিবিলাক মানে আইন বিৰুদ্ধ কাম কৰিছিল তাৰ ওপৰত এটা ৰুল ফ্ৰেম কৰা হৈছে যাতে তেওঁলোকক আমি নীতিৰ বিৰুদ্ধ কামৰ পৰা বন্ধ কৰিব পাৰোঁ গতিকে এই আসাম ভেলু এডেড টেক্স এমেণ্ডমেণ্ট ৰুল 2025 আজি অসম কেবিনেটে অনুমোদন প্ৰদান কৰিছে গতিকে মুখ্যতঃ আজিৰ কেবিনেটৰ এইকেইটা সিদ্ধান্ত আৰু বাকী যি দুই সৰু এটা সিদ্ধান্ত আছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সামাজিক মাধ্যমত অলপ পিছত আপোনাৰ স্যার ব্রিফিংটো এবাৰ হিন্দীত কৰি आज आसाम कैबिनेट ने एक सिद्धांत लिया है जो अर्बनाइजेशन अभी हो रहा है आसाम में ये अर्बनाइजेशन जो छोटा छोटा म्यूनिसिपल बॉडीज है या तो म्यूनिसिपल कॉर्पोरेशन है ये कॉर्पोरेशन में बहुत सारे वाटर बॉडीज है जिस वाटर बॉडीज को अभी प्रिजर्व करने का जरूरत है इसलिए ये पूरा पहले गुवाहाटी में ये वाटर बॉडी प्रिजर्वेशन एक्ट था अभी ये एक्ट को आसाम अर्बन वाटर बॉडीज प्रिवेंशन एंड कंजर्वेशन एक्ट हम लोग पहले लाया था और उसका रूल आज आसाम कैबिनेट ने अप्रूव किया इसका थ्रू हम लोग पूरा हर डिस्ट्रिक्ट में या डिस्ट्रिक्ट कमिश्नर का थ्रू से वो लोग जो अनडिस्प्यूटेड वाटर बॉडी है जो पब्लिक यूजेस वाटर बॉडी है उसका लिस्ट ले लेंगे और उसको हम नोटिफाई कर देंगे कि कभी भी कोई ये वाटर बॉडीज को ब्लॉक नहीं कर सकेगा कभी भी ये वाटर चैनल दो वाटर बॉडीज को क्योंकि अभी अर्बनाइजेशन का जरूरत अर्बनाइजेशन में ये वाटर बॉडीज अभी भी प्रिवेंट नहीं करेगा तो बाद में बहुत सारे आर्टिफिशियल प्लांट वगैरह होने का स्कोप है इसलिए ये डिसीजन
आज दिया गया है। आज एक सबसे बड़ा डिसीजन लिया गया है कि हमारे जो असम म्यूनिसिपैलिटीज वर्कर्स था, जो हमारा म्यूनिसिपल बोर्ड एंड कॉर्पोरेशन में वर्कर्स था, वो लोग का म्यूनिसिपल कॉर्पोरेशन का ही वो लोग का नौकरी था। अभी ये 2013 से पहले 2013 का 4 सितंबर से पहले जिस लोगों ने म्यूनिसिपल में ज्वाइन किया है, उस लोगों को आज प्रोविंशियलाइज करने के लिए आज गवर्नमेंट ने डिसीजन लिया है। एक एक्ट लाया है, बिल लाया है, असम म्यूनिसिपल एम्प्लॉयज प्रोविंशियलाइज बिल 2025। उसका थ्रू हमारा 71 म्यूनिसिपल बॉडीज में 1044 एम्प्लॉयज को प्रोविंशियलाइज हो जाएगा। वो डायरेक्टर ऑफ म्यूनिसिपल एडमिनिस्ट्रेशन का अंडर वो लोग गवर्नमेंट प्रोविंशियलाइज नौकरी हो जाएगा, गवर्नमेंट नौकरी हो जाएगा। और कोई भी आदमी शायद हम इस डायरेक्टर एम्प्लॉयमेंट म्यूनिसिपल बोर्ड का अंडर नहीं जाना चाहते, वो उसका भी अथॉरिटी रखो, कोई नहीं जाना चाहता तो नहीं जाए, वो पहला जैसे म्यूनिसिपल बोर्ड का अंदर ही रहना चाहता वो हो सकता है। लेकिन आज 1044 एम्प्लॉयज को प्रोविंशियलाइज करने के लिए कैबिनेट ने अप्रूव किया। आज बोडोलैंड यूनिवर्सिटी का जो स्टेट रेगुलर स्टेटू है, इस रेगुलर स्टेटू को आज असम कैबिनेट ने अप्रूव किया। आज असम कैबिनेट ने असमीज लैंग्वेज टीचर का हर एक मीडियम स्कूल में रहने वाला असमीज लैंग्वेज टीचर का सेम कैडर का बनाया, तो स्टूडेंट का जरूरत का हिसाब से वो लोग को ला सके, उसका ड्यूटी लगा सके, इसका हिसाब से उसका एक ही कैडर का बनाएगा, बाकी ग्रेजुएट टीचर का साथ। आज असम कैबिनेट ने असम पब्लिक डिस्ट्रीब्यूशन आर्टिकल अमेंडमेंट ऑर्डर 2025 को अप्रूव किया। उसका थ्रू जो फेयर प्राइस शॉप है, ये फेयर प्राइस शॉप का पहले रिन्यूअल 3 साल में होता था। अभी इस रूल का थ्रू फेयर प्राइस शॉप का रिन्यूअल काम 5 इयर्स होगा और 5 इयर्स के बाद उसको रिन्यूअल करना है। पहले 3 इयर्स के लिए 45 रुपीज फीस था, अभी 75 रुपीज फीस। आज असम कैबिनेट ने असम वैल्यू एडेड टैक्स अमेंडमेंट रूल 2025 को अप्रूव किया है, जिसका थ्रू अदर स्टेट से जो सामान यूज के लिए यूज लेता है वो अलग बात है, लेकिन वहां से लेके यहाँ बिजनेस करना, यहाँ सेल करना, स्टोरेज करना, ये सबको कंट्रोल करने के लिए एक रूल फ्रेम किया है और रूल को आज असम कैबिनेट ने যিটো কলে টেক্সৰ আঁকি দি পেলাই বেলেগ ষ্টেটৰ পৰা কি সামগ্ৰী মূলত মুখ্যতঃ পেট্ৰল, ডিজেল, এক্সাইজ, লিগাৰ এনেকুৱা ধৰণৰ যিবিলাক সামগ্ৰী তাৰ পৰা আনি বেলেগ ষ্টেটৰ পৰা আনি ষ্ট'ৰেজ কৰে, ইয়াত বিক্ৰী কৰে, সেই ধৰণৰ তাত এটা ৰুল